ইতিমধ্যে চানমাৰীৰ যি আসলে জ্যোতিনগৰৰ যি ডকাইতি ঘটনা সংঘটিত সেই ডকাইতি ঘটনা সংঘটিত হোৱা প্ৰতাপ চন্দ্ৰ দাস আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই ঘটনাটো আপোনাৰ ঘৰত সংঘটিত হ'ল দেওবাৰে প্ৰায় নিশা পুৱতি নিশা সময়ত কিমানমান সময়ৰ সেই ঘটনা বা কি হৈছে বাজিছে তেতিয়া 2:30মান বাজিছে আমি শুই আছোঁ মোৰ ছোৱালীজনী ডাঙৰ ছোৱালীজনী প্ৰিয়ংকা দাস তেওঁ বেলেগ ৰুমত এটাত শুৱে 2:30 বজাততো তাই চিঞৰিছে ৰুমৰ পৰা মই বোলো কি হ'ল কিয় চিঞৰিব লগা হ'ল মই বোলো বোধহয় কাৰেণ্টৰ কিবা অসুবিধা হ'ল অলপতে মালিগাঁৱত এই ছোৱালী এজনী মাক এজনী এই কাৰেণ্টৰ কিবা ডিষ্টাৰ্বত মৃত্যু ঘটিছে হঠাতে ভয় লাগি গ'ল মোৰো মই তৎক্ষণাত জাপ মাৰি বিচনাৰ পৰা উঠি আহি তাই ৰুমৰ ফালে গ'লোঁ যাওঁতে মোক আমাৰ ৰুমৰ দুৱাৰ মুখতে এই দুজনীয়া দল এটাই মোক মূৰৰ মুখত কাপোৰ চাপোৰ বান্ধি আহি মোক ধৰিছে ধৰি মোৰ হাত পিছফালে কৰি দি বান্ধি মোক সেই বিচনাত পেলাই দিলে দি পেলাই কৈছে খবৰদাৰ কোনো গণ্ডগোল নকৰিবি চিঞৰ বাখৰ নকৰিবি আমি যি ক'ম তাকে কৰিবি নহ'লে কথা বেয়া হ'ব এই বুলি সিহঁতে এই আমাৰ ঘৰৰ থকা হেৰি কটাৰী পাকঘৰত থকা কটাৰীবিলাক আনি পেলাই সিহঁতে হাতে হাতে লৈছে আহি তাৰপিছত ক'লে যে হেৰি ইতিমধ্যে পত্নীকো চকী এখনত বহাই দি হাত পিছফালে হাত বান্ধি দিছে কোন কোন আছিলে আপোনালোকৰ ঘৰত সেই সময়ত তিনিজনে আছিলোঁ মই মোৰ পত্নী আৰু ডাঙৰ ছোৱালীজনী আমাৰ সৰু ছোৱালী সেই ঘৰত নাথাকে আমাৰ ঘৰত নাথাকে তাই বৰপেটা মেডিকেলত পঢ়ি আছে গতিকে আমাক তিনিজনকে পাই সিহঁতে আক্ৰমণ কৰিছে তাৰপিছত তেওঁলোকে মোৰ পত্নীয়ে কৈছে যে তহঁতক কি লাগে লৈ যা মানুহক কিন্তু তহঁতে খুন খাৰাপ নকৰিবি তাৰপিছত সিহঁতে বস্তু বাহিনী চালাট কৰিলে পত্নীয়ে ক'লে যে এই চাবি লৈ যা তহঁতে য'ত যি আছে লৈ যা কিন্তু মানুহক একো নকৰিবি তেতিয়া সিহঁতে গোটেইবিলাক বস্তু চলাট কৰি হেৰি মোৰ গডৰেজ খুলি বস্তু বাহিনী চাই মুঠতে মোৰ গলত থকা চেইনডাল তাৰপিছত হাতত থকা দুটা আঙুঠি তাৰপিছত পত্নীৰ চেইনডাল ইফালে হাতৰ বালা আৰু আঙুঠি তিনিটা এনেকৈ তেওঁৰ গাৰ পৰা লৈ গ'ল কাণফুলিও লৈ গ'ল তাৰপিছত আৰু অন্যান্য বস্তু বাকচত আছিল গডৰেজত আছিল এই সোণৰ অলংকাৰ অলপ লৈ গ'ল ডাঙৰ ছোৱালীজনীৰ হেৰি ডায়মণ্ডৰ নেকলেছ এডাল এনে সোণৰ কাণফুলি চানফুলি এনেকৈ লৈ গ'ল প্ৰায় মুঠতে 6-7 লাখ মান টকাৰ কেইটামান আহিছিল মানুহ 5জন মুখত কাপোৰ বান্ধি টোটেল মানুহ 5জন মানে ভিতৰত সোমাইছে আৰু বোধহয় বাহিৰত যদিও আছে আমি নাজানো তাৰপিছতে কিবা বোধহয় শুভ বুদ্ধি উদয় হৈ আমাক ধমকা কটমি কৰি যে নিচিৰিবি বাৰু আমি গুচি গ'লোঁ এই বুলি কৈ গুচি গ'ল আপোনাৰ মুখতো দাগ দেখিছোঁ এইটো হেৰি চুৰিৰে দাগ চুৰি দেখাওঁতে হয়তো কিবাকে মাৰো বুলি মাৰা নাই কিন্তু এনেই এটা মানে হাতত তেওঁলোকে অস্ত্ৰ লৈ আহিছে আছে আমাৰে চুৰি এইবিলাক আমাৰে চুৰি আমাৰে চম্বল হেৰি চিপৰাং এনেকৈ হেৰি কৰিছে তাৰপৰা আপোনালোকৰ যেতিয়া ঘটনাটো গম পালে কাৰোবাক সন্দেহ কৰে নেকি বা আপোনালোকৰ চিপৰাং লৈ আহিছে বুলি কৈছে সন্দেহ আমাৰ ঘৰত তেতিয়া কাম কৰি আছিল আমাৰ ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছিল সেই মিস্ত্ৰীহঁতৰ যোগাযোগে কামটো হৈছে মিস্ত্ৰীহঁতে কৰা নাই যদিও কিন্তু বোধহয় সিহঁতে ইনফৰমেশ্যন পাছ কৰিছে যে ইহঁতৰ ঘৰত বহুত টকা হৈছে এই টকা পইচা আছে গতিকে তহঁতে মিস্ত্ৰীকেইজনে কেতিয়াৰ পৰা কাম কৰি আছিল আপোনালোকৰ ঘৰত মিস্ত্ৰীহঁতে মোৰতো যিটো ঘৰ বান্ধিছোঁ ঠিকাদাৰজন আজি প্ৰায় 10-12 বছৰৰ পৰা কাম কৰিছে সিয়ে ঠিকাদাৰ আজি 10-12 বছৰ ধৰি কাম কৰি আছে অলপৰ মই কাম বন্ধ কৰি থৈছিলোঁ এই এসপ্তাহমানৰ পৰা আৰম্ভ কৰিছিলোঁ মিস্ত্ৰী সলনি হৈছিল নেকি আপোনালোকৰ কাম কৰি থকা সলনি হৈ থাকে বেলেগ আহি থাকে ঠিকা দিছোঁ তেওঁলোকে ঠিকাদাৰে যাকে এংগেজ কৰে আহি কাম কৰি যায় আৰু সেইমতে পইচা সময়ে আমি দি থাকোঁ কিমানমান টকা কেছ বা নগদ কিমানমান টকা লৈ গ'ল বা গোটেই অলংকাৰখিনি মূল্য নগদ টকা 40,000 মান হ'ব আৰু অলংকাৰ মূল্য 6-7 লাখ মান টকা হ'ব মানে টোটেল আপোনাৰ 6-7 লাখ মান টকাৰ সামগ্ৰী লৈ গৈছে এতিয়া থানালৈ আহিছে আৰক্ষী থানাত আমি খবৰ দিছোঁ লগে খবৰ দিছোঁ আৰক্ষী আহিছে আহি খুব ভাল তদন্ত লৈ আছে তিনিটাকৈ ডকাইতক আটক কৰিছে ইতিমধ্যে খবৰ পাইছে নিশ্চয়কৈ চিনি পাইছে নেকি সেই মানুহকেইজন মুখখন চিনাকি লাগে তেনেতো মই থানালৈ এজাহাৰখন দিব আহোঁতে মোৰ যিজন ঠিকাদাৰ
তাক ধৰি ৰাখিছে থওঁতে সি মোৰ লগত আহি কথা পাতিও কৈছিল মই বোলো তোৰ লগত কি কথা আছে তোৰ লগত কথা নাই কাৰণ তহঁতে আৰু মোৰ পত্নীয়ে কৈছে তুমি হেৰি পুহিছা এই ডকাইতৰ দল পুহিছা তুমি এইবুলি কৈ গুচি আহিছোঁ ঠিকাদাৰজনক সন্দেহ কৰে নেকি ঠিকাদাৰ নকৰোঁ তেওঁ ঠিকাদাৰ যেন নহয় মানে মিস্ত্ৰী কেইজন জড়িত থকাৰ সন্দেহ আৰু মিস্ত্ৰী পাছ কৰিছে ঠিকাদাৰেও হয়তো দিব পাৰে কাৰণ এদিন মই দুদিন আগত ঘটনাৰ দুদিন আগত মই ঠিকাদাৰজনৰ লগত অলপ কিবা কথা মানে বস্তু লাগে এনেকুৱা ধৰণৰ টকা পইচা কেনেকৈ কি দিম এনেকুৱা ধৰণৰ কথা এটা আলোচনা কৰিব খুজি মই 2 লাইনৰ কথা এটা ক'বৰ কাৰণে তাক 2 ঘণ্টা ধৰি ৰখিলোঁ কিন্তু তাক লগ নাপালোঁ তেওঁ সদায় হেৰিটো এংগেজ কামত থাকোঁ বুলি কয় এইটো ব্যস্ত নহয় তেওঁ কোৱা নাই আমাৰ কম্পিউটাৰে কৈছে যে এইটো ব্যস্ত আছে ইমান 2 ঘণ্টা ধৰি ব্যস্ত মই কথা পাতিবই নোৱাৰিলোঁ সিদিনা আপোনাৰ গোটেই ঘটনাটো যদি চাই তেতিয়াহ'লে আপোনাৰ সামগ্ৰীবিলাকেই তেওঁলোকে লৈছে হাতত বা আপোনাৰ চুৰিখিনিয়ে লৈ পেলাই আপোনালোকক ডকাইতি কৰিছে তেতিয়াহ'লে মানে গোটেই ঘটনাটো চালে তেওঁলোক জড়িত থকাৰ সন্দেহটো সঁচা হ'ব পাৰে তেওঁলোকে নিজে নকৰিলেও মোৰ মিস্ত্ৰীকেইটা নিজে নকৰিলেও তেওঁলোকে ইনফৰমেশ্যন পাছ কৰিছে যে ইহঁতৰ ঘৰত বহুত টকা আছে তহঁতে আহিলে পাবি আপোনালোকৰ আপোনাৰ বাহিৰে আৰু ঘৰৰ পৰিয়াল যিহেতু আপোনাৰ পত্নী আৰু কন্যা আছিল তেওঁলোকক কিবা আক্ৰমণ কৰিছে নেকি বা কেনেকুৱা ধৰণৰ আক্ৰমণটো সেইটোৱে আমাক 3জনকে বান্ধি একেলগে বান্ধিছিল বেলেগকৈ একেটা ৰুমতে প্ৰথমতে সৰু ডাঙৰ ছোৱালীক তেওঁৰ ৰুমত বান্ধি লৈ আহিছে আমাৰ ৰুমলৈ পত্নীক বান্ধিছে মোক বান্ধিছে চিচিটিভি কেমেৰা আপোনালোকৰ ঘৰত আমাৰ নাই ইমান নাই ওচৰৰ ঘৰত আছিল তাতে ওলাইছে কিন্তু এখন এই মুখ থকা হেৰি আমি মিস্ত্ৰীকেইজনৰ কথা আপুনি কৈছিলে সেই মিস্ত্ৰীকেইজনে সেইদিনাখনো কাম কৰি আছিল সেইদিনা কৰি গৈছে ৰাতি দিনত মানে ঘৰলৈ গৈছে কাম কৰি ঘৰলৈ গৈছে আনকি ৰাতি 11:30মান বজাত মোৰ হেৰি আহিছে শিল পেলাই দিছে কণ্ট্ৰেক্টৰে শিল আহিছে 11:30মান বজাত পিছদিনাখন কামলৈ আহিছিল নে মিস্ত্ৰীকেইজন নাই কাৰণ পুলিচে ধৰিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ